আমি বৰ্তমান ক'ত যাই আছো সেইটো আমি বৰ্তমান যাই আছো ইস্কন টেম্পল গুৱাহাটী আমিনগাঁৱত তো তাতে যাই আছো এফালে বুটমল আৰু মই পুৰা ৰেডি হৈ গৈছো পুৰা একদম ড্ৰেছটো কিন্তু বঢ়িয়া লাগছে দেই একদম বিশেষকৈ ধৰ্মীয় অনুষ্ঠানবিলাকৰ এনেকুৱা ড্ৰেছ হ'লে ভাল লাগে আৰু লগত আছে মোৰ লগত আছে মেদিব বন্ধা আৰু দাদাৰ ঘৰত আহিলোঁ ৰাতিপুৱাই কিয় আহিলোঁ কিয় অহা নাই বৰ্তমান কৈ আছোঁ আপোনালোকৰ মাজত কি সুন্দৰ ড্ৰেছ পিন্ধিছে কিয় পিন্ধিছে ক'ত যাম আমি কৈ আছোঁ দেই পিছত এতিয়া বৰ্তমান আমি বাইক নিলেতো বৰষুণ দিছে ভিজিম না বৰ্তমান দাদাৰ 4 চকীয়া গাড়ীখনকে লৈ যাওঁ এইটো হৈছে মেদিব বন্ধাৰ হোম টাৱাৰ ঘৰ বাইদেউ হাই বাইদেউ বাবু দাদাই পুৰা গাড়ীত উঠিলে চলাব গতিকে আমাক মোক বৰ্তমান ভাল গাড়ীতে লৈ যাব আৰু 4 চকীয়া গাড়ীত বাইদেউ বাই বাই গতিকে উঠো দে আৰু ন যেহেতু পৱন দাই মানে মোক স্পেচিয়েল গাড়ীত লৈ যাব গতিকে পৱন দাই এতিয়া ষ্টাৰ্ট কৰিব ৰ'বা মই ভিডিঅ' বনাই আছো না ভিডিঅ'টো চাই আছো ঠিকে আছে আৰু সকলো আপোনালোকে চাব যিসকলে বৰ্তমানলৈকে চোৱা নাই মেদিব পৱন ব্লগ বুলিখিনি আপোনালোকে চাব খুব সুন্দৰ ভিডিঅ' কণ্টেণ্ট বনাই আপোনালোকে চাই বহুত বুজি পাব শিকিবলগীয়া বহুত কথা আছে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মই যেতিয়া মানে কৃষ্ণ মানে নৰ্থ গুৱাহাটী আমিনগাঁও হৰে কৃষ্ণ মন্দিৰত আছিলোঁ তেতিয়া দাদাক লগ পাইছিলোঁ যেতিয়া নেকি চিকিউৰিটি কৰিছিলোঁ আমি ফাৰ্ষ্ট তেতিয়াই লগ পোৱা ন তেতিয়াই লগ পোৱা আমি গতিকে বহুত দিনৰ মূৰত মানে আহাৰ পৰা মানে যাৱাই নাই মই বহুত দিনত গতিকে দাদাই মোক হঠাৎ মানে লগ কৰিলে ভাল লাগিল বহুত বহুত থেংক ইউ মোৰো ইচ্ছা আছিল যাবৰ কাৰণে ভাল লাগিব কাৰণ কিবা এটা স্পেচিয়েল হ'ব ন ভিডিঅ'টো আজি খুবেই ভাল লাগিব কাৰণ খুব ভাল মন্দিৰটো আপোনালোকে যাব থেংক ইউ আহি আমি ৰঙিয়া পাই গ'লোঁ দাদাই কিন্তু পুৰা ড্ৰাইভ কৰি আছে ড্ৰাইভ কৰিবই লাগিব না ড্ৰাইভ নকৰিলে আমি যাই নাপাম না দাদাৰ গাড়ীখন বৰ্তমান 8 বছৰ হ'ল 8 বছৰ হ'লেও মানে ৰানিং কিমান হৈছে আপোনালোকে গম পাব 50,000 মাত্ৰ 50,000 8 বছৰ নহয় মোৰ স্কুটিখন কিমান 3 বছৰে হোৱা নাই 2 বছৰ লাগিছে 50,000 ওপৰ হৈছে ভাবি চাওক কিমান মানে ডিসিপ্লিন কৰি ৰাখে আৰু লগতে কিমান মানে ভালকৈ ৰাখে আৰু দাদা এইজনে আমাৰ নিজৰ বস্তু সদায় মানে প্ৰতিপালন কৰি ৰাখিব লাগে সেই যত্নটো মানে দাদাৰ ঠাত আছে আৰু জয়গুৰু আৰু এতিয়া এই জয়গুৰু চকৰ পৰা আমি লেফ্টে যাব লাগিব এইফালে চাব পাৰে ধুনীয়াকৈ বেনাৰ বনাই আছে আৰু যদি চিধাই যোৱা হয় তেতিয়া ডাইৰেক্ট গুৱাহাটী আৰু এতিয়া বলক এইফালে যাওঁ চব কৃষ্ণ আহিছে একদম ভাই মজা লাগব না আজি মজা একদম বহুত ভাল লাগিল গেট পাই গ'লো অলপ আগত আছে আইটি সন্মুখতে জেনাৰেলৰ ওচৰতে মন্দিৰটো একদম লাগা লাগি তো পৰিৱেশবিলাক চাব মানে কি সুন্দৰ আৰম্ভণিতে ইমান ধুনীয়া আৰু ইয়াৰ পৰা অলপ গৈ কিনে আমি GNRC পাম IIT পাম তাৰপিছত তাৰে ওচৰতে একদম ফ্ৰণ্টে লাগি আছে মানে বহুত দিন অহা নাই আজি অলপ লাজ মন্দিৰত আছো যিহেতু লাজ কৰি লাভ নাই সৌফালে যে দেখা পাইছে আগত সেইখনে হৈছে IIT গেট এইটো ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটী এইটো সেইফালে যাই কিনে মজা লাগিব আৰু এতিয়া আমি লেফ্টে যাব লাগিব ফাইনেলি হৰে কৃষ্ণ মন্দিৰ আহিবলৈ খুব ভাল লাগিল আৰু গতিকে বহুত দিনৰ মূৰত আহিলোঁ দেই বহুত দিন মানে বছৰে হ'ল দেই এইটোৱে হৈছে হৰে কৃষ্ণ মন্দিৰ বা বহুত মানুহ দেখা গৈছে ইমান জাম হৈছে গাড়ী থবাই আমি মানে বৰ্তমান জাগাই পোৱা নাই যোৱা বেলিত কি এই বছৰ মানে বহুতখিনি মানুহৰ ভিৰ হৈছে হৰে কৃষ্ণ প্ৰভু
ইয়াতে আমি গাড়ী পাৰ্কিং কৰিব আনিছোঁ বৰ্তমান পিছত ওলাম ইয়াত আমি গাড়ী পাৰ্কিং কৰিলোঁ লগত আছে ইন'ভা নমস্কাৰ মই বুধমল আজি কৃষ্ণ জন্মাষ্টমী মই আহিলোঁ হৰে কৃষ্ণ মন্দিৰলৈ এয়া মন্দিৰৰ গেটটি চোৱা কি সুন্দৰকৈ সজাইছে ইয়াত মই প্ৰতি বছৰে আহোঁ আপোনালোকে ইয়াত আহক খুব ভাল লাগে এই মন্দিৰত হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে ইয়াত আহিলে আপোনালোকে তিলকটো লগাব লাগে বৰ্তমান মই তিলকটো লগাই ল'লোঁ এতিয়া আগলৈ আগবাঢ়ি থাকোঁ ইয়াত তিলক লগাইছে মেধুপন দা তিলক লগাব এতিয়া এয়া মন্দিৰৰ কাৰণে ভোগৰ কাৰণে 500 এটা থাল লৈ ল'লোঁ আমি যিটো মন্দিৰত দিম সেইটো প্ৰসাদ বনাই কিনে সকলোকে খুৱাই বহুত দিনৰ মূৰত লগ পালোঁ হৰে কৃষ্ণ প্ৰভু হৰে কৃষ্ণ ইয়াৰ পৰা আমি এটা থাল উঠাই ল'লোঁ বৰ্তমান মন্দিৰৰ ভিতৰত লৈ যাম এয়া পল্লৱী বাইদেউ মোক বৰ্তমান বাইদেউ ভালে আছে আমি ওপৰলৈ যোৱাৰ কাৰণে দুটা ৰাস্তা আছে বা দুয়োফালে ইমান ভিৰ কোনফালে যাওঁ ভাবি পাত্তাই পোৱা নাই হে ৰাম মোৰ বন্ধু বান্ধৱীসকল আমি কিবা কয় ভিতৰত সোমালোঁ দিয়া গেটৰ ভিতৰত আহিলোঁ এতিয়া গৈ আছোঁ ওপৰত এতিয়া ইমান এন্ধাৰ চিৰিৰে আমি উঠি আছোঁ কহুৱা বন মৰ শান্ত মন আল ফুল হাতেৰে লোৱা গতি খিতমিত এন্ধাৰৰ নিমাত ৰাতি মানে চিৰিটো অলপ এন্ধাৰ হৈ আছে সেইটোৰ কাৰণে গীতটোকে গাই দিলোঁ আৰু ইয়া আমি মন্দিৰৰ ওপৰত লৈ আহিলোঁ ইয়া পূজাৰীক দি দিলোঁ যিটো থাল আনিছিলোঁ আমি তলৰ পৰা পূজাৰীয়ে নাম গোত্ৰৰে আমাক পূজা কৰি দিলে মৃদুপৱন দা আৰু মই সেই থালত হাত দুখন দি দিলোঁ এয়াই ইয়া চোৱা মন্দিৰৰ ভিতৰত সকলো কি ধুনীয়াকৈ বহি আছে আৰু সকলোৱে ডিচিপ্লিনভাৱে মেইনটেইন কৰি আছে এয়া চোৱা এইটো মেইন মন্দিৰ হয় ইয়াত চাৰিওফালে আমি 3 পাক ঘূৰিব লাগে আৰু সকলো ইয়াত 3 পাক ঘূৰি আমাৰ এতিয়া 3 পাক ঘূৰা অলৰেডি হৈ গ'ল এতিয়া আমি বাহিৰলৈ যাওঁ আৰু যোৱাৰ আগতে আৰু এটা আপোনালোকে চাবলগীয়া আছে এয়া শিলা প্ৰভুপাদ অলৰেডি আমাৰ সকলো দৰ্শন কৰা হৈ গ'ল বাহিৰত আহি আমি প্ৰসাদ খাই এতিয়া আমি ঘৰলৈ গুচি যাওঁ আপোনালোকে ভিডিঅ'টো কেনে পালে শেষলৈ জনাব